নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ দিনটোৰ 4টাকৈ খুবেই গুৰুত্বপূৰ্ণ খবৰ আৰু আপোনালোকৰ কাৰণে 4টা ভাল খবৰ হ'ব বুলি মই ভাবিছোঁ। প্ৰায় 4টাকৈ খবৰ ওলাইছে। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জী গৈ আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' আগবাইছোঁ আজিৰ দিনটোৰ 4টা ভাল খবৰ ফালে। তাৰ আগতে প্লিজ আপোনালোকে এবাৰ লাইক এটা নকৰাকৈ নাথাকিব। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ খবৰবিলাক নিতৌ পাই থাকিবৰ কাৰণে। প্ৰথমটো ভাল খবৰ ওলাইছে যে আমাৰ ভাৰত চৰকাৰে এতিয়া ভাৰতৰ দণ্ডবিধি যি নেকি আইন আছে সেই দণ্ডবিধি আইনৰ কিছুমান নীতি নিয়ম সলনি কৰিব বুলি জনাইছে। তাৰ লগে লগে তিনিখনকৈ নতুন আইনো আনিব বুলি জনাইছে। লোকসভা নিৰ্বাচনৰ পাছতেই হয়তো সেই তিনিখন আইন গৃহীত হ'ব পাৰে বুলি জনাইছে। কাৰণ তেওঁলোকৰ যদি চৰকাৰ হৈ যায় তো তেওঁলোকে হয়তো সেই তিনিখন আইন গৃহীত কৰি পেলাব আমাৰ ভাৰতবৰ্ষত। তো এই তিনিখন আইন বাৰু কিছু ক্ষেত্ৰৰ কাৰণে কিছুমানৰ কাৰণে ভাল কিছুমানৰ কাৰণে বেয়া। তাৰ লগে লগে নতুন যি নেকি IPC ছেকশ্যন সলনি কৰিছে যি নেকি নতুন নতুন আইন আনিছে সেইবিলাক কিছু ক্ষেত্ৰত চাবলৈ গ'লে ভাল হ'ব কিছু ক্ষেত্ৰত বেয়া হ'ব। যেনেকৈ নেকি হিট এণ্ড ৰান পলিচি যাৰ কাৰণে নেকি আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক ড্ৰাইভাৰ আছিলে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিলে। এতিয়া ড্ৰাইভাৰসকলৰ কাৰণে সেই আইনখন যথেষ্ট পৰিমাণৰ বেয়া বা আমাৰ ক্ষেত্ৰতো যথেষ্ট পৰিমাণৰ বেয়া যদি আমি গাড়ী চলাই গৈ থাকোঁ। কিন্তু যাৰ লগত নেকি সেই কেছটো হ'ব তেখেতৰ কাৰণে ভাল। এনেকুৱা ধৰণৰ আৰু প্ৰায় তিনিখনকৈ আইন আৰু কিছুমান IPC ছেকশ্যন সলনি কৰিব বুলি জনাইছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰটো খবৰ ওলাইছে এলন মাস্কৰ ওপৰত। আমাৰ পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি ধনী ব্যক্তিজনেই হৈছে এলন মাস্ক। এতিয়া খবৰ ওলোৱা অনুসৰি এলন মাস্ক আমাৰ ভাৰতবৰ্ষলৈ আহিব। এই বছৰৰ লাষ্টৰ ফালে এলন মাস্ক আমাৰ ভাৰতলৈ আহিব বুলি জনাইছে। তেখেতে আমাৰ ভাৰতত টেছলা কোম্পানীৰ মেনুফেকচাৰিং প্লেণ্ট বহাব বুলি জনাইছে। টেছলা হৈছে এটা ইলেক্ট্ৰিক ভেহিকেল বনোৱা কোম্পানী যিটো কোম্পানীয়ে নেকি ইলেক্ট্ৰিক ভেহিকেলবিলাক বনায় গাড়ী মটৰ বনায়। এতিয়া সেই কোম্পানীটো আমাৰ ভাৰতলৈ আহিব। টেছলা কোম্পানীৰ গাড়ী কিন্তু সবচে বেছি দাম। এতিয়া আমাৰ ভাৰতত যেতিয়া আহিব সেয়া অকণমান দামটো কমিব। কাৰণ বাহিৰত আপুনি যদি কিনিবলৈ যায় বৰ বেছি দাম নহয়, কিন্তু যেতিয়া নেকি সেই গাড়ীখন আমাৰ ভাৰতলৈ আনে তেতিয়া আপোনালোকে বেছি দাম দি কিনিব লাগে। তো টেছলা কোম্পানীয়ে কৈছে যে আমি ভাৰততে মেনুফেকচাৰিং প্লেণ্ট বহাম যাৰ ফলত নেকি ভাৰতীয় মানুহে কৰ্মসংস্থাপন পাব আৰু কম দামতে টেছলা কোম্পানীৰ গাড়ীও ক্ৰয় কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু জানিছিলে নে ইয়াৰ আগতে টেছলা কোম্পানীৰ মালিক এলন মাস্ক যে আমাৰ বিশ্বৰ ভিতৰতে আটাইতকৈ ধনী ব্যক্তি? কমেণ্ট এটা কৰি জনাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইবাৰ যিসকল ল'ৰা ছোৱালীয়ে নেকি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যিসকল ল'ৰা ছোৱালীয়ে নেকি কলেজত এডমিশ্যন ল'বলৈ যাব তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে যে তেওঁলোকক এইবাৰ 10,000 টকাকৈ এডমিশ্যনৰ বাবে প্ৰদান কৰিব বুলি জনাইছে। তো বন্ধু বান্ধৱীসকল ছোৱালীসকলকহে প্ৰদান কৰিব কিন্তু ল'ৰাবিলাকক প্ৰদান নকৰে, সেইটো আকৌ মনত ৰাখিব। তো চৰকাৰে এনেকুৱা ধৰণৰ বাজে নিয়মবিলাক কিয় বনায় নাজানো। এতিয়া চাওক আপোনালোকে ছোৱালীবিলাকক এডমিশ্যন ল'বৰ কাৰণে পইচা দিব, ল'ৰাবিলাকক নিদিয়ে। মানে কি ল'ৰাবিলাকে কাম কৰে পইচা উপাৰ্জন কৰে সেইকাৰণে ল'ৰাবিলাকক এডমিশ্যন ল'বলৈ পইচা নিদিয়ে। তো ছোৱালীবিলাকে কাম নকৰে তো তেওঁলোকক এডমিশ্যন ল'বলৈ পইচা দিয়ে। তো এনেকুৱা ধৰণৰ নিয়মবিলাক বনাব লাগে কিয়? দিলে চবকে দিব লাগে। কাৰণ দুখীয়া এনেকুৱা কিছুমান ল'ৰা আছে যিবিলাকে পইচাৰ অভাৱত এডমিশ্যন ল'ব নোৱাৰে। তো তেওঁলোকক দিব লাগে। তো তেওঁলোকে যদি সেই পইচাটো পাই যায় তেওঁলোকৰ কিমান সুবিধা হ'ব। তো এনেকুৱা ধৰণৰ যি নেকি আঁচনিবিলাক এইবিলাকক বাজে আঁচনি বুলি আখ্যা দিবলগীয়া আঁচনি। ছোৱালীবিলাকৰ সুবিধা হৈছে কিন্তু ল'ৰাবিলাকৰ কি সুবিধা হৈছে ভাবকচোন বাৰু, নহয় জানো? ল'ৰাওতো দুখীয়া আছে ন। তো ল'ৰাবিলাকে থৰি না হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ল'ৰাটোৱে কাম বন কৰিব, থৰি না হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ল'ৰাটোৱে কাম বন কৰি পঢ়িবলৈ যাব। গতিকে তেওঁলোকক যদি 10,000 টকাটো দি দিয়ে এটলিষ্ট তেওঁলোকে এডমিশ্যনটোকে ল'ব পাৰিব, তেওঁলোকৰ কিতাপ পত্ৰ কিনিব পাৰিব, তেওঁলোকে স্কুলৰ ইউনিফৰ্ম চিলাব পাৰিব। তো চৰকাৰে সেইটো মোৰ মতে ভাবিব লাগে এবাৰ, নহয় জানো? নে কি কয় আপোনালোকে কমেণ্ট এটা কৰি জনাব। আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে। একেবাৰে শেষৰটো ভাল খবৰ অৱশ্যে আমাৰ কাৰণে বৰ এটা ভাল নহয়, কিন্তু ভাল খবৰ ওলাইছে যিসকলে নেকি বিজনেছ কৰিম বুলি ভাবিছে বা যিসকল লোক নেকি মদ খাই ভাল পায় তেওঁলোকৰ কাৰণে ভাল খবৰ ওলাইছে। অসম চৰকাৰৰ ফালৰ পৰা জনাইছে যে ৰাজ্যত প্ৰায় 203খন নতুনকৈ সুৰাৰ বিপণী খুলিবৰ কাৰণে লাইচেঞ্চ প্ৰদান কৰিব বুলি জনাইছে। প্ৰায় 26খন জিলাত দিব বুলি জনাইছে। প্ৰায় 183টা অঞ্চলৰ সম্ভাৱ্য অঞ্চলত আপোনালোকক প্ৰদান কৰা হ'ব লাইচেঞ্চ। 203খন লাইচেঞ্চ প্ৰদান কৰিব সুৰা বিপণী খুলিবৰ কাৰণে। তো আপোনালোকৰো যদি পইচা পাতি আছে বিজনেছ যদি কৰিম বুলি ভাবিছে এপ্লাই কৰিব পাৰে। যদি আপোনালোকৰ ঘৰত মদ খাই কোনোবাই অশান্তি কৰে তেন্তে এইটো আপোনালোকৰ কাৰণে বেয়া খবৰ কিন্তু। তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেল যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ কৰাৰ যদি বিৰাম মাগিছোঁ। ধন্যবাদ। জয় অসম।